ই-লাৰ্ণিং এটা সেৱাৰ আৰম্ভ কৰিছে, য'ত এই মাহৰ পৰা সেৱাৰ অধীনত নৱম আৰু দশম শ্ৰেণীৰ বাবে অসমীয়া, ইংৰাজী, বড়ো ভাষাত সমগ্ৰ পাঠ্যক্ৰমৰ ই-লাৰ্ণিং প্লেটফৰ্ম আৰু CBSEৰ অধীনত নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ ই-লাৰ্ণিং প্লেটফৰ্ম সম্পূৰ্ণ ৰূপত আৰম্ভ কৰিছে। আৰু এই জ্ঞানস্ৰোত ই-লাৰ্ণিং প্লেটফৰ্মৰ বিক্ৰীৰ প্ৰক্ৰিয়াটো আমাৰ প্ৰেছ ক্লাবৰ পৰাই তেওঁলোকে আৰম্ভ কৰিছে আৰু আজি আনুষ্ঠানিকভাৱে তেওঁলোকে আমাক এই ই-লাৰ্ণিং সেৱাৰ উপলব্ধ কৰিব আমাৰ প্ৰেছ ক্লাবৰ জৰিয়তে। আমাৰ যিসকল সাংবাদিক সংবাদকৰ্মীৰ সন্তান আছে তেওঁলোক উপকৃত হ'ব এই সেৱাৰ জৰিয়তে, আৰু সেয়েহে আমি এস্কোচিছ প্ৰাইভেট লিমিটেডক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক প্ৰথমবাৰৰ কাৰণে নিৰ্বাচিত কৰাৰ বাবে। আমি মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছোঁ এস্কোচিছ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰ মনদীপ শৰ্মা ডাঙৰীয়া। তেওঁক আগবঢ়াই দিব আমাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে। এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথক, গুৱাহাটী প্ৰেছ ক্লাবৰ উপসভাপতি ধনীৰাম কলিতাকো মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এখনি ফুলাম গামোচাৰে মনদীপ শৰ্মাক আদৰণি জনাব প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক মানীন্দ্ৰ কুমাৰ ডেকাই। যিহেতু মই উল্লেখ কৰিছোঁ যে জ্ঞানস্ৰোত ই-লাৰ্ণিং সেৱাৰ প্ৰথম বিক্ৰী প্ৰেছ ক্লাবৰ জৰিয়তে আৰম্ভ কৰিছে, যাৰ দ্বাৰা তেওঁলোকে ভাবিছে যে সাংবাদিক সংবাদকৰ্মীসকলৰ সন্তানক তেওঁলোকে উপহাৰ দিব আৰু লগতে এই সেৱাৰ জৰিয়তে তেওঁলোক উপকৃত হ'ব। এই সন্দৰ্ভত প্ৰেছ ক্লাবৰ হৈ দুআষাৰ কথা ক'ব আপোনালোকক আগত মনোজ কুমাৰ নাথে। মই মনোজ কুমাৰ নাথক অনুৰোধ জনাইছোঁ এই যি সেৱা এই সেৱাৰ সন্দৰ্ভত দুআষাৰ ক'বলৈ। সভাত উপস্থিত এস্কোচিছ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰ মনদীপ শৰ্মা ডাঙৰীয়া, গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায়, উপসভাপতি ধনীৰাম কলিতা, কোষাধ্যক্ষ নয়ন প্ৰদীপ কুমাৰ প্ৰমুখ্যে, মোৰ সতীৰ্থ সাংবাদিক বন্ধু বান্ধৱীসকল, প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল আৰু উপস্থিত সুধীবৃন্দ, প্ৰথমতে এস্কোচিছ প্ৰাইভেট লিমিটেড নামৰ IT প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰি উলিওৱা জ্ঞানস্ৰোত নামৰ যিটো ই-লাৰ্ণিং প্লেটফৰ্ম, তাৰ ব্যৱসায়িক আৰম্ভণি কৰাৰ পিছতেই এই প্লেটফৰ্মটোৰ পৰা অসমৰ সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলক সন্তানসকল উপকৃত হ'বলৈ তেওঁলোকে গুৱাহাটী প্ৰেছ ক্লাবৰ জৰিয়তে বিনামূলীয়াকৈ এই ই-লাৰ্ণিং প্লেটফৰ্মটো সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলক দিব বিচৰা যি ইচ্ছা প্ৰকাশ কৰিছে, তাৰ বাবে কোম্পানীটো আৰু তাৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিলৈ গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আপোনালোকে জানে যে এতিয়া পৰিৱৰ্তিত সময়ত অনলাইন শিক্ষা ব্যৱস্থা, ই-ব্যৱস্থাই আমাৰ শিক্ষা জগতত এক সুকীয়া স্থান লাভ কৰিছে আৰু লাহে লাহে এই ছিষ্টেমটো জনপ্ৰিয় ৰূপত গঢ়ি উঠিব ধৰিছে। বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানে বিভিন্ন ধৰণৰ এনেকুৱা মাধ্যম ছাত্ৰ ছাত্ৰীৰ বাবে উপলব্ধ কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকল এনেকুৱা অনলাইন ই-লাৰ্ণিং ব্যৱস্থাৰ জৰিয়তে উপকৃত হৈছে। সেইবাবে অসমৰ এস্কোচিছৰ প্ৰাইভেট লিমিটেডৰ দৰে কোম্পানী এটাই এনেকুৱা প্ৰচেষ্টা হাতত লোৱাৰ বাবে তেওঁলোকক মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি যিসমূহ সৰ্বভাৰতীয় পৰ্যায়ৰ এনেকুৱা কোম্পানীয়ে আগবঢ়োৱা সেৱা আমাৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰে,
এইবিলাক সাধাৰণতে ইংৰাজী অথবা হিন্দী মাধ্যমত হয়, কিন্তু এস্কচিছে অসমীয়া তথা বড়ো মাধ্যমৰ দৰে মাধ্যমৰো এনেকুৱা এটা অনলাইন শিক্ষা ব্যৱস্থা উপলব্ধ কৰাৰ বাবে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে সেৱা অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলো এনেকুৱা শিক্ষাৰ জৰিয়তে উপকৃত হয়। মই বিশেষ বহলাই ক'ব খোজা নাই। আমাৰ সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলৰ সন্তানক এই সুবিধা প্ৰদান কৰিব বিচৰাৰ বাবে বিনামূলীয়াকৈ এই সুবিধা দিব বিচৰাৰ বাবে আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ জৰিয়তে এই সুবিধা উপলব্ধ কৰিব বিচৰাৰ বাবে মই পুনৰবাৰ এস্কচিছ প্ৰাইভেট লিমিটেডক গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। মনোজ কুমাৰ নাথক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু মনোজ কুমাৰ নাথে উল্লেখ কৰিছে যে কোভিডকালীন পৰিৱেশৰ পাছত যি অনলাইন শিক্ষা ব্যৱস্থা, সেই ব্যৱস্থাৰ বেছি আকৰ্ষণীয় হৈ গৈছে আৰু বিশেষভাৱে চৰ্চিত হৈছে সকলোৰে মাজত। এই জ্ঞানচুত ই লাৰ্ণিং প্লেটফৰ্মৰ আৰম্ভ কেনেকৈ হৈছিল, কিছু উদ্দেশ্য আৰু লক্ষ্য লৈ তেওঁলোকে আৰম্ভ কৰিছে আৰু এই ই লাৰ্ণিং প্ৰক্ৰিয়াটো কেৱল অসমতেই উপলব্ধ হ'বনে অসমৰ বাহিৰত উপলব্ধ হ'ব, এই সকলো সন্দৰ্ভত তেওঁ সবিশেষভাৱে আপোনালোকক জনাব। মই মনদীপ শৰ্মাক অনুৰোধ জনাইছোঁ তেখেতক এই জ্ঞানচুত ই লাৰ্ণিং প্লেটফৰ্মৰ সন্দৰ্ভত বিশদভাৱে জনাবলৈ। নমস্কাৰ। সন্মানীয় গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি, সাধাৰণ সম্পাদক, উপসভাপতি আৰু উপস্থিত সংবাদকৰ্মী তথা ৰাইজক সশ্ৰদ্ধাৰ প্ৰণাম জনাই আমি প্ৰথমতেই গুৱাহাটী প্ৰেছ ক্লাবক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমাক এই সুবিধাটো দিয়াৰ কাৰণে। এই বছৰৰ 19 ছেপ্টেম্বৰত জন্মলাভ কৰা জ্ঞানস্ৰোতে 3 মাহ সম্পূৰ্ণ কৰিলে। এইটো সময়ত অসমৰ ৰাইজৰ তথা সংবাদকৰ্মীসকলৰ পৰা আমি যি দিহা পৰামৰ্শ, উপদেশ আৰু সহায় সহযোগিতা লাভ কৰিলোঁ, সেইটোৰ ফলতে এতিয়া আমি জ্ঞানস্ৰোতক বিক্ৰীৰ বাবে উপলব্ধ কৰিব পৰাকৈ তৈয়াৰ হ'লোঁ। সেৱা মাধ্যমত সেৱা বৰ্ডৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰিলডেড কোনো এনেকুৱা ই লাৰ্ণিঙৰ ব্যৱস্থা নাছিলে। বড়ো মাধ্যমত হওক বা অসমীয়া মাধ্যমত পঢ়া শুনা কৰা বা ইংৰাজী মাধ্যমতো নাছিলে আৰু সম্পূৰ্ণ চিলেবাছখন কভাৰ কৰা এনেকুৱা ধৰণৰ ই লাৰ্ণিং প্লেটফৰ্ম নাছিলে। অকল অসমতে নহয়, ৰিজনেল লেংগুৱেজবিলাকত বাহিৰতো মাৰাঠী, গুজৰাটী, উৰিয়া, পাঞ্জাবীতো আমি এই অভাৱটো দেখা পাইছিলোঁ। চ' আৰম্ভণি 9টা ভাষা লৈ পেলাই আমি এই প্ৰজেক্টটো আৰম্ভ কৰিছিলোঁ। এইখিনি আমি আৰম্ভ কৰোঁতে অসমক আমি অসমৰ কাৰণে অসমক প্ৰথম হিচাপে চুজ কৰা নাছিলোঁ। অসমক আমি চুজ কৰাৰ এটা কাৰণ আছিলে যে এতিয়াও অসম এখন এনেকুৱা ৰাজ্য য'ত 5টা ভাষাত এতিয়াও মেট্ৰিক পৰীক্ষা দিব পাৰে। বেংগলীত দিব পাৰে, অসমীয়াত দিব পাৰে, বড়োত দিব পাৰে, ইংৰাজীত দিব পাৰে, হিন্দীত দিব পাৰে। হয়তো আমি আমাৰ জ্ঞানত সেইটো একমাত্ৰ ৰাজ্য য'ত ইমান ভাষাত আপুনি মেট্ৰিক পৰীক্ষাত প্ৰিপেয়াৰ হ'ব পাৰে। ক্লাছ 8লৈকেতো আৰু ভাষাই আছে। মহাৰাষ্ট্ৰত মাৰাঠী আৰু ইংৰাজীত দিব পাৰে, গুজৰাটত গুজৰাটী আৰু ইংৰাজীত দিব পাৰে। চ' সেইটো দেখা পাই যে আমাৰ যিহেতু আমি ভাষাটোক কেন্দ্ৰ কৰি গোটেই পঢ়োৱাটো আৰম্ভ কৰিছোঁ, ষ্টেটৰ চিলেবাছখনলৈ আমি আৰম্ভ কৰিছোঁ। চ' অসমক আমি নিৰ্বাচন কৰাটো চবতকৈ আমাৰ ফালৰ পৰা শ্ৰেষ্ঠ হ'ব বুলি ভাবি অসমৰ পৰা আমি আৰম্ভ কৰিলোঁ আৰু যি সহায় সহযোগিতা চবৰ পৰা পালোঁ, এতিয়া আমি ডিগ্ৰীৰ বাবে তৈয়াৰ হ'ব, ৰেডি হ'ব পাৰিলোঁ। সেইখিনি সময়তেই আমাৰ এটা আন্তৰিক ইচ্ছা আছিলে যে গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ লগত জড়িত যিখিনি ব্যক্তিয়ে দিনে ৰাতিয়ে কাম কৰি থাকে, তেখেতসকলৰ সন্তানক যদি আমি এইটো দিব পাৰোঁ,
এক্সক্লুচিভ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰ মন্দিৰ শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰিৱৰ্তিত সময়ৰ লগত অসমৰ শিক্ষা জগতত বিভিন্ন প্লেটফৰ্ম লগতে সেৱা সংযোজিত হৈ আহিছে তাৰ ভিতৰত জ্ঞানস্ৰোত ই-লাৰ্ণিং প্লেটফৰ্ম অন্যতম যি উদ্দেশ্যে যি তেওঁলোকে লক্ষ্য লৈ আগবাঢ়িছে সেই লক্ষ্য যাতে তেওঁলোকে উপনীত হ'ব পাৰে আৰু এতিয়া সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু গৌৰৱৰ বিষয় যে জ্ঞানস্ৰোত ই-লাৰ্ণিং প্লেটফৰ্মৰ প্ৰথম যিটো বিক্ৰী প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমাক তেওঁলোকে আনুষ্ঠানিকভাৱে প্ৰদান কৰিব আৰু সেই উপহাৰ আজি আমাক দিবলৈ তেওঁলোক আহিছে আমি অনুৰোধ কৰিছোঁ মন্দিৰ শৰ্মাই আমাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ যিসকল বিষয়ববীয়া আছে সভাপতি মনোজ কুমাৰ নাথ উপসভাপতি ধনীৰাম কলিতা আৰু লগতে সঞ্জয় ৰায় আছে সম্পাদক তেখেতক এই উপহাৰটো দিবলৈ তেখেতক লাভ অনুৰোধ জনাইছোঁ এইখিনিতে আমি কিছু অডিঅ' ভিজুৱেল প্ৰেজেণ্টেশ্যন এটা আপোনালোকক দেখুৱালে আপোনালোকৰ সুবিধা হ'ব বুজিবলৈ আৰু এই মাৰ্কছৰ বা স্কোৰৰ
এটা মেছেজ আপোনাৰ পেৰেণ্টছলৈ যাব। ইংলিছ গ্ৰামাৰ এইটো আপোনাৰ MCQ হিচাপতে দিয়া হৈছে। ইংলিছ গ্ৰামাৰৰ যিখিনি মেইন টপিক তাৰ ওপৰত কিছুমান অবজেক্টিভ কুৱেশ্যন আছে, এইখিনিও আপোনাৰ MCQ হিচাপত সলভ কৰিব পাৰে। ষ্টাডি ৰুটিন আপোনাৰ যিকোনো শিক্ষা বোৰ্ডেই হওক এটা মানে ৰুটিন হিচাপত মানে এটা হেৰি বনোৱা থাকে যে জানুৱাৰী মাহত কোনখিনি পঢ়োৱা হ'ব, ফেব্ৰুৱাৰী মাহত কোনখিনি পঢ়োৱা হ'ব, কিন্তু ষ্টুডেণ্টখিনি মানে এইটো লৈ পেলাই সদায় কনফিউজ হৈ থাকে। তো আমি গোটেইখন শিক্ষা বোৰ্ডৰ হিচাপত ষ্টাডি ৰুটিন উলিয়াইছোঁ। তাত আপোনালোকে ই-বুক, MCQ, ভিডিঅ' লেকচাৰখিনি মান্থ হিচাপত আমাৰ ডিভাইড কৰা আছে। তাতে ষ্টুডেণ্টখিনি এইটো প্ৰব্লেম নহয় মানে কোৰ্চটো কমপ্লিট কৰোঁতে, আৰু সিহঁতৰ ৰিভাইজ কৰিবলৈ যাতে সময় থাকে সেই হিচাপত এইখন বনোৱা হৈছে। স্পকেন ইংলিছ এইটো মই যিটো কৈ আহিলোঁ, আমি চেম্পল চাৰ্ভেত এটা বস্তু পাইছোঁ যে মেথছ আৰু স্পকেন ইংলিছ মানে ইংলিছ কোৱাটো সদায় ষ্টুডেণ্টৰ প্ৰব্লেম থাকে। আৰু এই হেৰিটো মানে লক্ষ্য কৰি আমি স্পকেন ইংলিছ বুলি এটা এপ দিছোঁ, তাত আপোনালোকে ৱৰ্ডছ, চেণ্টেন্স আৰু আমাৰ যিটো এলফাবেটছ ইংলিছৰ সেই গোটেইখিনি কাভাৰ কৰি পেলাই চেণ্টেন্স মেকিং, প্ৰনাউন্সিয়েশ্যন এই গোটেইখিনি ইনক্লুড কৰা হৈছে। আৰু ইয়াত আপোনাৰ প্ৰনাউন্সিয়েশ্যন চেক কৰিবৰ কাৰণে ৰিড এলাউড এজন টিচাৰ্ছ আছে, য'ত আপুনি নিজৰ প্ৰনাউন্সিয়েশ্যনটো তাত এড কৰি আচল যিটো প্ৰনাউন্সিয়েশ্যন হয় এইটোৰ লগত কম্পেয়াৰ কৰি চাব পাৰিব। টাৰ্মিনলজি এইখন আপোনাৰ এখন ডিক্সনেৰী, জ্ঞানস্ৰোত ডিক্সনেৰী। ইয়াত আপোনালোকে ছায়েন্সৰ যিখিনি অলপ কমপ্লিকেটেড টাৰ্ম, যিখিনি সহজতে পোৱা নাযায় ডিক্সনেৰী বা হেৰি, সেইখিনি আমি ইনক্লুড কৰিছোঁ। ইয়াত নিয়াৰলি 8000 ৱৰ্ডছ আছে, যিখিনি ষ্টুডেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। এয়া হ'ল আমাৰ এপটো। আপোনাৰ যিকোনো তথ্যৰ বাবে আপোনালোক www.gyansrodha.in ৱেবছাইটত যাব পাৰিব। আৰু আমাৰ হেল্পলাইন নাম্বাৰটো অপাৰেশ্যনেল হৈ আছে, এইকেইটা নাম্বাৰত গৈ পেলাই আপোনালোক কিবা তথ্য থাকিলে হেৰি কৰিব পাৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰথমটো অধ্যায় আমাৰ চাৰিওকাষৰ বস্তুবোৰ। তোমালোকে লক্ষ্য কৰিলে দেখিবা যে আমাৰ পৃথিৱীখন বিভিন্ন বস্তুৰে পৰিপূৰ্ণ হৈ আছে। এই বস্তুবোৰকে বিজ্ঞানীসকলে পদাৰ্থ বুলি নামকৰণ কৰিছে। আৰু যিহেতু প্ৰেছ ক্লাবক তেওঁলোকে প্ৰথমেই এই প্লেটফৰ্মটো অৰ্থাৎ যি ই লাৰ্ণিং প্ৰচেছ তাৰ উপহাৰ হিচাপে আমাক দিছে, আৰু আমি জনাই থৈছোঁ যে আপোনালোকে যিসকল সাংবাদিক সংবাদ কৰ্মীৰ সন্তান আছে তেওঁলোকৰ বাবে এয়া উপলব্ধ হ'ব। প্ৰেছ ক্লাবৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকক আপোনালোকে যোগাযোগ কৰিব, পাছৰ মুহূৰ্তত আপোনালোকক সকলোখিনি কথা দিব। আৰু আজিৰ অনুষ্ঠানৰ শেষৰ ফালে আমি উপনীত হৈছোঁ। আমাৰ মাজত উপস্থিত থকা এস্কচিছ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰ আমি মনদীপ শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিসকল সদস্য আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে কেইবাজনো সংবাদ মাধ্যমৰ জ্যেষ্ঠ লোক। খবৰ কাকতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস আমাৰ লগত উপস্থিত আছে, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁ আহি আমাৰ অনুষ্ঠানত উপস্থিত আছে। লগতে সংবাদ মাধ্যমৰ যিসকল লোক তেওঁলোকে ব্যস্ততা ভৰা জীৱনৰ পৰা ব্যস্ততা ভৰা যিখিনি সময়, সেই সময়ৰ পৰা কিছু সময় তেওঁলোকে উলিয়াই আজি এই অনুষ্ঠানত উপস্থিত থাকিল, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠান ইমানতে শেষ হ'ল বুলি অন্ত পৰি বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। এতিয়া ডিজিটেল শিক্ষাৰ যুগ। আপোনালোকে চবেই জানে যে যিটো আগতে এটা বস্তু আছিলে যে আপুনি এটা যদি কৌশল শিকে তেতিয়াহ'লে সেই কৌশলটোৰ জীৱন 30 বছৰ। কিন্তু আজিকালি এটা কৌশল যদি শিকে, এটা টেকনিক যদি আপুনি জানে, তেতিয়াহ'লে তাৰ লাইফটো এভাৰেজ লাইফটো 6 বছৰ মানে। চ' আমি যেতিয়া ভৱিষ্যত জীৱনত আপুনি কাম এটালৈ আগবাঢ়িব, এটা সাধাৰণ উদাহৰণ কওঁ, গাড়ী এখন। আগতে গাড়ীখনত হয় ফ্ল'ৰত গিয়াৰ নহবা হাতত গিয়াৰ, তাতেই সীমাবদ্ধ আছিল। আজি 12-14 চনৰ পিছৰ পৰা গাড়ীবিলাকত চিন্তা কৰি চাওকচোন, এতিয়া ক্লাছটোৱেই নাই। চ' ড্ৰাইভাৰ এজন যোনে 20 বছৰ আগতে গাড়ী শিকি পেলাই তেওঁ যদি নিজকে ইম্প্ৰুভ কৰা নাছিলে, তেতিয়াহ'লে আজি গাড়ীখনত বহাই দিলে তেওঁ চলাবই নোৱাৰে। চ' আপুনি নিজৰ বৃত্তিত থাকোঁতেও নিজকে ইম্প্ৰুভ কৰি গৈ থাকিব লাগিব। সেইটো তেতিয়াহে সম্ভৱ যেতিয়া আপুনি ডিজিটেলি কৰিব, কাৰণ আপুনি কামৰ পৰা গৈ পেলাইতো সদায় কলেজত পঢ়িব, এইটোতো সম্ভৱ নহয়।
চ' ডিজিটেল লাৰ্ণিংটো ই-লাৰ্ণিংটো এতিয়া আমাৰ জীৱনৰ এটা অংগলৈ ৰূপান্তৰিত হৈছে। যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়াৰ পৰাই আমাৰ তৈয়াৰ হৈ নাযায়, যদি এতিয়াৰ পৰাই ডিজিটেল শিক্ষাৰ কেনেকৈ ল'ব লাগে সেইটো এতিয়াৰ পৰাই তৈয়াৰ হৈ নাযায়, ভৱিষ্যত জীৱনত তেখেতসকলে অসুবিধাৰ সন্মুখীন হ'ব। আমি ঘৰবিলাকত দেখোঁ যে মা দেউতাহঁতে বা আমাৰ ককা আইতাহঁতে টিভিটো যিমান কমফৰ্টেবলি চলায়, 6-7 বছৰীয়া শিশুটোৱে তাতকৈ সোনকালে চলাই দিব পাৰে। সিহঁতে বহুত বেছি ভিতৰৰ কথা জানে। সেইটো জানাৰ এটাই কাৰণ যে সিহঁতে সৰুৰ পৰাই এক্সপ'জাৰটো পাইছে, সেইটো দেখা পাইছে। চ' ছেইম বস্তুটো ডিজিটেল শিক্ষাৰ ক্ষেত্ৰতো হ'ব লাগিব। এইটোৰ প্ৰথম আৰম্ভণি লোৱাৰ পিছত যেতিয়া ইংৰাজী মাধ্যমৰ কাৰণে বহুত ব্যক্তিগত প্ৰতিষ্ঠানে ডিজিটেল শিক্ষাটো আৰম্ভ কৰিলে, বহুত ডাঙৰ লেভেলত আৰম্ভ কৰিলে, কিন্তু ইংৰাজী আৰু তাৰ পিছতেই দ্বিতীয় হিন্দীত অলপ দূৰলৈকে আগবাঢ়িলে, তাৰপিছত কিন্তু ৰখি গ'ল। আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে আমি বিচাৰোঁ মাতৃভাষাটো উন্নতি হওক, অসমীয়াত পঢ়ক, বড়োত পঢ়ক, বেংগলীত পঢ়ক, হিন্দীত পঢ়ক, কিন্তু যোনে পঢ়ি আছে তেওঁলোকৰ কাৰণে শিক্ষা গ্ৰহণৰ এটা প্লেটফৰ্ম আমি দিব পৰা নাছিল। দ্বিতীয়তে ৰিজনেল যিবোৰ মাতৃভাষাৰ স্কুলবিলাক আমাৰ অকণমান ইণ্টেৰিয়ৰ জেগাতো আছে, গাঁও অঞ্চলতো আছে, তাত আকৌ অনলাইনটো লৈ যোৱাৰ লগে লগে ইণ্টাৰনেটটো সমস্যা সৃষ্টি হৈ যায়। কাৰণ অনবৰতে ইণ্টাৰনেট নাথাকে, পইচা দিলেও নাথাকে, পইচাৰ সমস্যাটো আছে, কিন্তু ইণ্টাৰনেটটোও নাথাকে। এই গোটেইকেইটা সমস্যা যে আপুনি মাতৃভাষাত যাতে পঢ়িব পাৰে, আপোনাৰ ইণ্টাৰনেটটোৰ যাতে অসুবিধা নহয়, সেইটো আৰু পইচাৰ কাৰণে যাতে পঢ়াটো ৰখি নাথাকে, এই তিনিটা বস্তুক উদ্দেশ্য কৰি আমি জ্ঞানস্ৰোতটো আৰম্ভ কৰোঁ। আৰু অকল অসমতে নহয়, আমি দেখিলোঁ যে সৰ্বভাৰতীয় প্ৰত্যেকখন ৰাজ্যতেই এনেকুৱা সমস্যাটো আছেই। চ' আমি 9টা ৰিজনেল ভাষা দি পেলাই চাউথৰ ভাষাকেইটাৰ ওচৰত আমি এতিয়াও পোৱাগৈ নাই। তাৰ বাহিৰে যিখিনি ৰাজ্যত যিমানখিনি ভাষা হৈ আছে আমি সকলো মাধ্যমতে বনাবলৈ আৰম্ভ কৰিলোঁ জ্ঞানস্ৰোতৰ পেকেজটো। ইয়াত অকল ভাষাটোৱেই নহয়, ইয়াত চিলেবাছবিলাকো বেলেগ বেলেগ। ৱেষ্ট বেংগলৰ কাৰণে বেংগলৰ চিলেবাছ, অসমৰ কাৰণে অসমৰ চিলেবাছ, ত্ৰিপুৰাৰ কাৰণে ত্ৰিপুৰা, বঙালী হ'লেও বেলেগ বেলেগ। হিন্দীটো আকৌ 3টা ধৰণৰ কৰোৱা হৈছে। বিহাৰৰ ফালে কোৱা হিন্দীৰ ধৰণটো, আপোনাৰ হাৰিয়ানাৰ ফালে কোৱা হিন্দীৰ ধৰণটো, আৰু ইউপিত কোৱা হিন্দীৰ ধৰণটো বেলেগ। চ' হিন্দীটো চিলেবাছো বেলেগ আৰু তাত কোৱাৰ ধৰণটোও বেলেগ। এটা একদম সাধাৰণ উদাহৰণ, অসমত কল এটাৰ পটককৈ উদাহৰণ দিলে আমি কল বুলি কওঁ, সেইটো মহাৰাষ্ট্ৰত কোনখিনিতে কমলা অৰেঞ্জ হয়, কাৰণ তাত বেছি হয়। হিমাচলত সেইটো শিক্ষকসকলে আপেল বুলি কয়। চ' ছাত্ৰ ছাত্ৰীসকলে তাৰ লগত একাত্ম হ'বৰ কাৰণে উদাহৰণটো তেনেকুৱা হ'ব লাগিব। প্ৰাৰম্ভিক পৰ্যায়ত কোন কোন শ্ৰেণী? এতিয়া আমি নৱম আৰু 10ম শ্ৰেণী দি পেলাই আৰম্ভ কৰিছোঁ। নৱম, কাৰণ তেখেতসকলে চবতকৈ বেছি আমি ভাবিছোঁ যে ডিজিটেলটো কমফৰ্টেবলো হ'ব, তেওঁলোকে ব্যৱহাৰ কৰিবও জানে, আৰু লগতে তেখেতসকলৰ আপোনাৰ পৰীক্ষা, মেট্ৰিক পৰীক্ষা, ডাঙৰ পৰীক্ষাটো আহি আছে। আমাৰ 6, 7, 8 সম্পূৰ্ণ হৈ আছে। এইটো পৰ্যায় পাৰ কৰিলে 6, 7, 8 আৰু 11, 12 একেলগে আমি বজাৰত দি দিব পাৰোঁ। আপোনালোকে এই বস্তুটো দিব, তেওঁলোকে পোৱা ব্যৱস্থাটো কৰিছে? এতিয়া আমাৰ নিজৰ ছাইটৰ পৰা তেখেতসকলে অনলাইন কিনিব পাৰে। কিনিলে 7 দিনৰ ভিতৰত আমি তেওঁলোকক ড'ৰ ডেলিভাৰী কৰোঁ। যিটো জ্ঞানস্ৰোত.in আছে, তাত আহি নিজৰ পেকেজটো, বৰ্ডখন চিলেক্ট কৰিব, নিজৰ ক্লাছটো চিলেক্ট কৰি তেখেতসকলে অনলাইন যোগে সেইটো কিনিব পাৰিব। সেইটো এতিয়ালৈকে হৈ গৈছে। ইয়াৰ উপৰিও আমি জেগাই জেগাই লোকেল ফ্ৰেঞ্চাইজি কিছুমান এপইণ্ট কৰিছোঁ। অলৰেডি শোণিতপুৰ, বিশ্বনাথ এইবোৰ জিলাত অলৰেডি এপইণ্ট হৈ গৈছে। প্ৰত্যেক এডুকেশ্যন ব্লকত এজন জ্ঞানস্ৰোতৰ ৰিপ্ৰেজেণ্টেটিভ থাকিবই অহা 3 মাহৰ ভিতৰত। তাৰে কিছুমান দৰং ডিষ্ট্ৰিক্ট, শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু বিশ্বনাথত অলৰেডি আমাৰ লোৱা আহিয়ে গৈছে ল'ৰা ছোৱালী। ইয়াৰ উপৰিও যিকোনো ই-লাৰ্ণিঙৰ যিবোৰ আছে, ই-কমাৰ্চ ছাইট আছে, সেইবিলাকতো আমি ইয়াত আপলোড কৰি আছোঁ। মেমৰি কাৰ্ড, এইটো এটা মেমৰি কাৰ্ড হ'ব। আপোনাৰ এণ্ড্ৰইড ডিভাইচত লগাই দিলে, ৰেজিষ্ট্ৰেশ্যন কৰিলে, তাৰপিছত আপুনি সেইটো কৰি দিব পাৰে। মূল্যটো কেনেকুৱা? এইটো 4,999 টকা এটা ক্লাছৰ কাৰণে। এটা ক্লাছত 5টা ছাবজেক্ট, গোটেইকেইটা কম্পালচৰি ছাবজেক্ট। এনেই সাধাৰণতে ই-লাৰ্ণিঙৰ গোটেই কোৰ্চটো থাকে। এনেই ই-লাৰ্ণিঙৰ আপুনি প্লেটফৰ্মবিলাক যদি ব্ৰাউজ কৰে, তেতিয়াহ'লে অংক, বিজ্ঞান, সমাজ অধ্যয়ন, সমাজ বিজ্ঞান, আৰু নহ'বা অংক, বিজ্ঞান আৰু ইংৰাজী, এই দুটা কম্বিনেশ্যনতে পাব। অসমীয়া ব্যাকৰণ, ইংৰাজী ব্যাকৰণ, সমাজ অধ্যয়ন, গোটেইখিনি। আৰু অকল সেইটোৱে নহয়, ইয়াৰ লগত আপুনি এখন 9,000 শব্দ থকা এখন টকিং ডিক্সনেৰী পাব, বা মেথছৰ কাৰণে বেলেগ এটা স্পেচিয়েলকৈ এপ পাব। ইংৰাজী ক'বৰ কাৰণে অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী বা বড়ো মাধ্যমৰ ল'ৰা ছোৱালীয়ে ইংৰাজী ক'বলৈ শিকিবৰ কাৰণে একদম সহজভাৱে, ঠিক অৰ্থত স্পকেন ইংলিছ বুলি ক'লেও এইটো অলপ বেয়া হয়, কাৰণ তাত আমি এনেকুৱাও কৰি দিছোঁ যে মোৰ নাম আদিত্য, মাই নেম ইজ আদিত্য, মতাকাৰে মা, হচৰি, দন্তীয়া নতাকাৰে নেম হওক, যাতে এটলিষ্ট এটা লেভেললৈকে ইংৰাজী ক'বলৈ শিকি আহক। আমাৰ গাঁৱৰ পৰা যেতিয়া গুৱাহাটীলৈ পঢ়িবলৈ আহিব বা ডাঙৰ জেগালৈ যাব। আকৌ হায়াৰ ছেকেণ্ডেৰী পোৱাৰ লগে লগে আমাৰ কি হয়, আমি ইংৰাজীত পঢ়িব লগা হয়, বা ডিগ্ৰীটো লাগেই। শব্দৰ লৈ পেলাই আমাৰ প্ৰব্লেম হৈ যায়। পত্ৰহৰিকণা বুলি গোটেই যিবোৰ 10ম শ্ৰেণীলৈকে পঢ়ি ক্ল'ৰফিল বুলি কৈ দিয়াৰ লগে লগে আমি বুজি নোপোৱা হৈ যাওঁ। চ' শব্দটো কৈছোঁ, অসমীয়া শব্দটো দিয়া হৈছে,
তাৰ লগতে আকৌ সি প্ৰনাউন্সো কৰি দিয়ে যাতে শিকি পেলাই আমি নিজকে তৈয়াৰ হৈ যাব পাৰোঁ। চ' এই গোটেইখিনি পেকেজ হিচাপে লৈ মেমৰি কাৰ্ডখনৰ সৈতে আপোনাৰ 5,000 টকা পৰিব। সাধাৰণতে আমি যেতিয়া ঘৰুৱা শিক্ষকৰ সহায় লওঁ তেতিয়া আমি অকল এটা বিষয়তে খুব কম মূল্য হ'লেও 1,000 টকা এটা দিব লগা হয়। চ' 12 মাহত আমি 12,000 টকা অকল এটা বিষয়তে দি আহিছোঁ। ইয়াত গোটেইখিনি পেকেজ আপোনাৰ 5,000 টকাৰ ভিতৰত উপলব্ধ হৈছে। প্ৰথমতে মই গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা এছকচিছ প্ৰাইভেট লিমিটেডক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে যিটো এই ডিজিটেল শিক্ষা মানে আফটাৰ ক'ভিডৰ পিছত ডিজিটেল শিক্ষাৰ গ্ৰহণযোগ্যতা আৰু ব্যৱহাৰ বৃদ্ধি পাইছে, সেই সময়ত এছকচিছ প্ৰাইভেট লিমিটেডে যিটো ডিজিটেল প্লেটফৰ্ম আৰম্ভ কৰিছে জ্ঞানসুত নামৰ, সেই জ্ঞানসুতটো আমাৰ সংবাদ মাধ্যমত জড়িত ব্যক্তিসকলৰ সন্তানৰ কাৰণে বিনামূলীয়াকৈ গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা দিয়াৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ। তাৰোপৰি আমি গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা জ্ঞানসুত নামৰ যিটো ই-লাৰ্ণিং প্লেটফৰ্ম হৈছে, এই প্লেটফৰ্মটোৱে ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু মই ব্যক্তিগতভাৱে অসমীয়া, বড়ো আদি আঞ্চলিক মাধ্যমত বা সেৱাৰ দৰে আঞ্চলিক আমাৰ ৰাজ্যিক বৰ্ডৰ